আচলতে যোৱাবাৰ বিহুত আমি জুবিন গাৰ্গক মাতিছিলোঁ চাংচাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে। আৰু যিহেতু জুবিন গাৰ্গৰ ক্ষেত্ৰত তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থে বহু ধনৰ খেলি মেলি আমি পৰিলক্ষিত হৈছে যোৱা দিনকেইটাত। গতিকে আমিও ভাবিলোঁ যে আমাৰো নিশ্চয় যিটো আমি ধনত এগ্ৰিমেণ্ট কৰিছিলোঁ সেই ধন সঁচাকৈ জুবিন গাৰ্গে পাইছে নে নাই সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি SITত গৈ আমি নিজৰ সাক্ষ্য প্ৰদান কৰিছোঁ। আমি যোৱা বছৰ তেখেতক 12 লাখ টকাত আমি এগ্ৰিমেণ্ট কৰিছিলোঁ আৰু প্ৰথম অৱস্থাত আমি তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থৰ লগত ফোনযোগে কথা পাতিছিলোঁ। আমি অলপ পইচা কম হ'ব বুলি ভাবিছিলোঁ, কিন্তু শেষত তেখেতে ক'লে যে নাই এইবাৰ ইয়াতকৈ কম নহয়। এই লাষ্টত আমি 12 লাখ টকাতে এগ্ৰিমেণ্ট কৰিলোঁ। কিন্তু এগ্ৰিমেণ্টৰ সময়ত কিন্তু সিদ্ধাৰ্থ নাহি এজন বেলেগ ল'ৰাকহে পঠাইছে, কিষাণু দাস বুলি। তেখেতৰ লগত বাকী যোগাযোগখিনি হৈছে। নিশ্চিতভাৱে কৰা হৈছে, কাৰণ তেখেত নাহোঁতেই মঞ্চত নুঠাৰ আগতেই গোটেই পইচা পেমেণ্ট কৰিব লাগে। কিন্তু আমি এগ্ৰিমেণ্টৰ সময়ত 49,000 দিছিলোঁ আৰু তাৰ পিছত মঞ্চত উঠাৰ আগতে আমি 10.5 লাখ, মানে আল্টিমেটলি আমি 11 লাখ টকা পেমেণ্ট কৰিছোঁ। আৰু আমাৰ দিবলগীয়া 1 লাখ আছিল, কিন্তু সেই 1 লাখ টকাটো আমি মঞ্চত গীত পৰিৱেশন কৰি থকা অৱস্থাতেই আমি বহুত ৰিকুৱেষ্টৰ পিছত আমাক 40,000 টকা কমাই দিছে, আমি 60,000 দিছোঁ। আৰু আমি যিমানখিনি আমাৰ তথ্য আছিল হাতত, এগ্ৰিমেণ্ট লিষ্ট যিবিলাক আছিল সেইবিলাক আমি SITত দাখিল কৰিছোঁ।